এভৰিৱান আজি হৈছে বিশ্বকৰ্মা পূজা আৰু ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোক সকলোলৈকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভকামনা জনালো আমাৰ এই চেনেলটিৰ তৰফৰ পৰা আৰু বিশ্বকৰ্মা পূজা বুলি বিশেষ একোৱে কৰিব পৰা নাই ঘৰত তথাপিও হয় আমাৰ সত্ৰত বহুত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতা হয় এতিয়া কি জানি ভিৰ লাগি আছে তাত বাৰু আমিও থাকো এবাৰ মোৰ ফাৰ্স্ট মানে মই পাছেদি যোৱা নাই কাৰণে অলপমান মিচিং ভাইব হৈ আছে তাৰ পিছত যে পূজা কৰালো হয় গলু হয় সেই টাইপ গতিকে এবাৰ একো নাই যেতিয়া আৰু আমি ইয়াতে আছো তাৰ উপৰিও মোৰ বাহনৰ এবাৰ প্ৰথমটো বিশ্বকৰ্মা পূজা মেইন কথাটো হৈছে ডাইৰেক্ট যদি এটা কোৱেশ্চন কৰা যায় আমাৰ মানুহজনে কি কাম কৰি ভাল পায় তেও আটাইতকে বহুত বেছি ভাল পায় গাড়ীখন ধুই গাড়ীখন তোমাৰ মানুহজন বুলি নহয় প্ৰত্যেকটো মানুহে মানে বেছিকে মই দেখিছো লৰা মানুহবিলাকৰ নিজৰ বাহনৰ মানে নিজে কেনেকুৱাকে আছো সেইটো ইমান মেটাৰ নকৰে বাহনখনত মানে যদি দাগ লাগিছে কিবা লাগিছে সেইটো বস্তু বহুত সেনচিটিভ হয় ময়ো বহুত বেছি আৰু তেওঁৰ কাৰণে আচলতে আমাৰ গোটেইখিনি বাহন খুব ধুনীয়া হৈ থাকে কৰবালৈকে যাবলৈ হলে তেওঁৰ ড্ৰেছটোতকৈ আগতে গুৰুত্ব দিয়ে গাড়ীখন তেওঁ যাব যে ইমান ক্লিন কৰি ৰাখে এতিয়া ৰাতিপুৱাৰ পৰা এও হেল্পাৰ ভিন্দুৱেকে গাড়ী ধুইছে এই গোটেইখিনি কৰি মেলি দিছে আৰু এতিয়াও বহুত বেছি দেৰি হোৱা নাই কাৰণ এইখিনি কৰি তাৰে পিছত আকৌ খানা খাই উঠি তেওঁ ডিউটি যাব গতিকে ইমানখিনি পুৱাই আছে আৰু ৰ'দত গতিকে মানে আছিলে গাড়ী এখন ধুই উঠি আমি ৰ'দত অকমান সময় থাকিল তাৰ পিছত আহিলো মই অলৰেডি ধূপ জ্বলি আছে আৰু যেহেতু আমাৰ বাহন কেইখন সদায় আমি বাহনৰ লগতে মানে নিৰ্ভৰ কৰি থকা যেন হয় সেইকাৰণে আমি সদায় মানে বিশ্বকৰ্মা পূজাত আমি গাড়ীবিলাক ধুৱাই মানে হেৰি কৰি সত্ৰ লৈ যোৱা হয় তাই যে ক'লে মেইন কথাটো হৈছে বিশ্বকৰ্মা পূজা কৰা নহয় আমাৰ আচলতে আমি জন্ম হোৱাৰে পৰা এতিয়ালৈকে আমি দেখি আহিছোঁ যে মানে টমেটো এনেকৈ দিয়া আমি মানে সৰুৰে পৰা এতিয়ালৈকে আমি দেখি আহিছোঁ যে যদি আমাৰ ঘৰত হওক বা আমাৰ সেই অঞ্চলত গোটেইখিনিতে দেখিছোঁ নতুনকৈ এখন বাহন ল'লে সেয়া যি গাড়ীয়েই নহওক কিয় বা বাইকেই হওক বা যিয়ে নলওক কিয় প্ৰথমতে বাহনখন লৈ আমাৰ খটৰা সত্ৰলৈকে লৈ যোৱা হয় মানে এটা ইমোচন হওক বা আমাৰ মানে এইটো শান্তি কৰা বুলি কয় তাতে গাড়ীখন শান্তি কৰে আৰু যিহেতু আজি খটৰা সত্ৰত পাছেতি উৎসৱ গতিকে আজিৰ দিনটোত বহুত আমাৰ ওচৰৰে মানে যিখিনি এলেকাত যিমানখিনি আছে পূজা পাতে কিন্তু মেক্সিমাম মানুহে সব খটৰা সত্ৰতে লৈ গৈ নিজৰ বাহনখন শান্তি কৰি আনে এইটো আমিও গৈছিলো আমিও যাওঁ আচলতে আমাৰ ঘৰত বেলেগ একো মানে কৰা নাযায় যিহেতু সত্ৰখন ওচৰতে আছে মেইন কথাটো আমাৰ ঘৰত মেচিন আছে গতিকে চিলাই মেচিন যেতিয়া আমি সৰু আছিলো তেতিয়াৰ পৰা আমাৰ জেঠায়ে কৰে আমাৰ নামঘৰত গোটেই বস্তুখিনি আগবঢ়াই দিয়ে চোতাল মুচি লৈ গোটেই একদম চাইকেল আনকি বাচ্চাবিলাকে খেলা চাইকেল এইবিলাক গোটেইবিলাক উলিয়াই মেলি চবৰে নিজৰ আমিও চাইকেলত মই আগতে চাইকেলতে মানে পুৰণা মালা মেৰাই দিছিলো এই গোটেইবিলাক খুব ধুনীয়াকে মানে পূজা কৰে মানে শান্তি কৰে আৰু ঘৰতে আৰু এইখিনি সময়ত যিখিনি মানুহ সত্ৰত যাব পৰা নাই সেইবিলাক ৰাস্তাত আমি বহি থাকো গাড়ীবিলাক যাবলৈ ইমান গাড়ী যায় আমি গাড়ী চাবলৈ মানে কয় আৰু গাড়ীবিলাক গৈছে চাহ বুলি যিসকল দৰ্শক আমাৰ সেই অঞ্চলৰ তেওঁলোকক মানে এইখিনি বস্তু আমি এক্সপ্লেইন কৰাৰ একেবাৰে প্ৰয়োজন নাই কিয় তেওঁলোকে জানে আৰু আজিৰ তাৰিখটোত খটৰা সত্ৰত যে মানে পাছেতি উৎসৱ আচলতে আমি বহুত মানে চেষ্টা কৰিলো যাবলৈ কিন্তু মানে বহুত বিভিন্ন মানে নেৰা হৈছে আৰু কাৰোবাৰ বেমাৰ কাৰোবাৰ পৰীক্ষা কাৰোবাৰ কিবা মানে মুঠৰপত মানে মিলাব নোৱাৰিলো কাৰণে আমি গোটেইকেইটা ইয়াতে বুজি গলো এবাৰ কিন্তু এটা হলেও মই পৰহি এক্সাম আছে সেইকাৰণে মই নাযাওঁ এনেও গলো হয় মই আচলতে কথাটো এনেকুৱা ধৰণৰ যিসকল আমাৰ লগৰে হওক বা ইহঁতৰ লগৰ
কিছুমান বাহিৰত পঢ়ি আছে কিছুমান বিয়া দিছে এই গোটেইবিলাক মানুহৰে কি হয় মহামিলন বুলি কয় তাত আপুনি এনে যেনেকে সব মানুহকে লগ পায় মানে 90% মানুহ পাছে লগ হবই মানে আমাৰ তাৰ মানুহকে এবাৰ পাছতে আহিব মানে দুৰ্গা পূজা হওক বা বাকি বিলাকতকে নিজে নিজে সেলিব্ৰেশন কৰিব পাৰো কিন্তু এই পাছতি উৎসৱটো বিশ্বকৰ্মা পূজাতে পৰে গতিকে এই পাছতি উৎসৱটোৰ কাৰণে প্ৰতিটো মানে গোটেই বছৰটো ৰখি থকাৰ নিচিনা হয় য'ত নেকি গৈ এটা মানে খুব মনৰ হাবিয়াক লগৰখিনি লগ পাম বেলেগ বেলেগ ঠাইত থাকে কৰ্মসূত্ৰে হওক বা বিয়া বাৰু পঢ়া শুনা যোনে যেনেকে নাথাকক কিয় তেওঁলোক মানে এই উৎসৱটোত ঘৰলৈকে আহে আৰু আধাৰ পৰা ৰাস্তা বন্ধ কৰি দিছে কিজানি ইমান ডাঙৰ মেলা মানে আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে বা যোৱা নাই আপোনালোক যাবচোন খুব বেছি ভাল লাগে সন্ধিয়া পৰা যাব আপুনি যাবই নালাগে ঠেলি ঠেলি লৈ যাব আপোনাক যোৱা বছৰৰ আজিৰ দিনটোত বিশেষ এটা কাহিনী ঘটিছিলে মই কাহিনীটো কলে দীঘল হব নেকি নহয় যোৱাবাৰ পিছত কম এই যে সৰু মাইনাৰ হাঁহিটো দেখিছে বুজিছে নে কিয় তাৰমানে মই কাহিনীটো কম বুলি কৈছিলো যে অলৰেডি মানে ভিডিঅ'টি বহুত বেছি দীঘল হৈ গ'ল গতিকে একদম খুব ইণ্টাৰেষ্টিং কাহিনী এটা মই নেক্সট ভিডিঅ'ত কৈ আছো আচলতে মোৰ লগত যোৱাবাৰ বিশ্বকৰ্মা পূজাত কি ইমান ডাঙৰ কথা ঘটিছিলে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে চাই থাকিব আমাৰ এই ভিডিঅ'সমূহ আৰু পুনৰবাৰ আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভকামনা জনালো বাই বাই